হয়, আমি আজি যি আধ্যাত্মিকতাৰ আচলতে এক ক্ষেত্ৰ বুলি থলী বুলি ক'ব লাগিব আৰু প্ৰকৃতাৰ্থত আচলতে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। আৰু এই ঘোষাভাগি সাৰোগত কৰি আজি বিভিন্ন প্ৰান্তৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা সেই ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হৈছে, ইয়াতে সমবেত হৈছে গহপুৰ ধেনুধৰা গাঁৱৰ যি শ্ৰী শ্ৰী বিষ্ণু থানত। আৰু আমি তাৰ আধ্যাত্মিকতাৰ কিছু প্ৰসংগ লৈ আহিছোঁ আৰু কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। ইয়াতে ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে এই থানত পুৱাৰ ভাগৰ পৰা যি শোভাযাত্ৰা কৰা হ'ল, তাৰপিছত পতাকা উত্তোলন কৰা হ'ল আৰু এতিয়া ভাগৱত পাঠ হ'ব ইয়াতে আৰু নাম প্ৰসংগ হ'ব। আমি এই আধ্যাত্মিকতাৰ যি পৰিৱেশ আৰু পৰিৱেশৰ মাজত আচলতে সকলো সোমাই পৰা দেখা গৈছে। আৰু এটা কথা ক'ব লাগিব যে বিশ্বাসে মিলয় হৰি বুলি ক'ব লাগিব। আৰু এই বিশ্বাস ৰাখিয়েই অসমৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণে যে মনোকামনা পূৰণৰ বাবে ইয়াতে আহি আচলতে ধূপ বন্তি জ্বলাই সেৱা ধৰে আৰু লোকভাষ্য অনুসৰি তাৰ ফল লাভ কৰিছে। আৰু আমি সেইকাৰণে আজি আমি গহপুৰ ধেনুধৰা গাঁৱৰ যি শ্ৰী শ্ৰী বিষ্ণু থান আৰু বিষ্ণু থানত আহি আমি উপস্থিত হৈছোঁ আৰু ইয়াৰ ভক্তপ্ৰাণ ৰাইজ আছে, প্ৰভুসকল আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। যিহেতু এই আধ্যাত্মিকতাই মানুহৰ এক পৰম বল বুলি ক'ব পাৰি আৰু সেই ভক্তিৰসৰে কেনেদৰে আচলতে আজি সকলো বিলীন হৈ পৰিছে। শ্ৰদ্ধেয় ধেনুধৰা গাঁৱৰ বিষ্ণু মন্দিৰৰ শ্ৰী শ্ৰী জিন্তু গগৈ আদি গৃহত এই মহাবৈকুণ্ঠৰ ভাগৱত ভাগ ইয়াত সচন কৰা মানসেৰে সম ভকতবৃন্দক নিমন্ত্ৰণ কৰাই তাৰা সমস্তে আগবাঢ়িছে। লগতে সেই পবিত্ৰ স্থানত তেওঁলোকে আজি সেই গংগা জল আনি ইয়াতে উপস্থিত কৰাইছে। তাৰপিছতে ধৰ্মধ্বজ ইয়াতে উত্তোলন কৰাইছে। উত্তোলন কৰাৰ পিছতে এতিয়া ভাগৱত ভাত আৰু নাম পাঠ ইয়াতে চব বন্তিতন কৰা হ'ব। সমূহ ৰাইজবৃন্দসমূহে এই ভাগৱত ভাত পালন কৰা মানসেৰে সমূহ ৰাইজৰ প্ৰতি সেই গৃহস্থৰ প্ৰতি এক বিন্দু শুভ আশীষ প্ৰদান কৰাব আৰু সৰ্ব দুখৰ পৰা ক্ষমা কৰি উদ্ধাৰ কৰাব, এইখিনিয়ে প্ৰাৰ্থনা। হয়, ইতিপূৰ্বে আমি কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'ব, য'ত ভকত একত্ৰিত হয় ভক্তিৰসৰে নৈ বৈ যায় বুলি কয়। কৃষ্ণ, আজি এই বিষ্ণু থানত একত্ৰিত হোৱা সকলোলৈকে হিয়া ভৰা ওলগ জনাইছোঁ। আৰু 2001 চনৰ পৰা আজি ৰূপালী জয়ন্তী হিচাপে যিটো উদযাপন কৰা হৈছে, ইয়াত সকলোৰে ভক্তিৰ ভাৱৰে সকলো আহিছে। গতিকে সকলোকে ভগৱন্তই কৃপা কৰক, ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। হয়, আমি ইতিপূৰ্বে যি সমবেত হৈছে বিভিন্ন প্ৰান্তৰ পৰা সেই ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হৈছে আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য লৈছোঁ আৰু আমি চেষ্টা কৰিম আজি এই বিষ্ণু থান আচলতে যি আধ্যাত্মিকতাৰ এক আচলতে 25টা বৰ্ষ আচলতে গৰকিলে আৰু 25টা বৰ্ষৰ উপলক্ষে আজি ইয়াতে 25খন পতাকা উত্তোলন কৰি এই যি অনুষ্ঠান বৰ্তমান চলি আছে আৰু এতিয়া নাম প্ৰসংগ ভাগৱত হ'ব। আৰু আমি আহিছোঁ এই বিষ্ণু থান শ্ৰী শ্ৰী বিষ্ণু থানৰ গৰাকী জিন্তু গগৈ, তেখেতৰ কাষলৈ আহিছোঁ। আমি তেখেতৰ পৰা কিছু মন্তব্য ল'ম। কৃষ্ণ, পোনপ্ৰথমে মই আপোনাৰ চেনেলত সকলোকে ভক্তিৰ পৰা সেৱা নিবেদিছোঁ। কাৰণ যিহেতু 2001 চনত থানৰ প্ৰতিষ্ঠা হৈছিল, 2001 বৰ্ষৰ পৰা আহি আজি 2025 চনত ৰূপাজনী বৰ্ষ আৰম্ভ হৈছে। আৰু 2001 চনৰ পৰা একাদিক্ৰমে ইয়াত 3 দিনীয়া কাৰ্যসূচী আৰু ভাগৱত ভাওনা সমাৰোহ হৈ আছে। এইবাৰো তেনেকৈ ৰূপাজনী হিচাপে আপোনাৰ 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান আৰু লগতে শেষৰ দিনা ভাওনা সভা আছে। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আশীষ বিচাৰি আমি সকলোৱে সেৱা আগবঢ়াইছোঁ। লগতে এই 4 দিনীয়া কাৰ্যসূচী ভাগৱত ভাওনা যেন ভালে কুশলে পাৰ সকলোৱে এইখিনি সেৱা আগবঢ়াইছোঁ। কৃষ্ণ। হয়, আমি এক কথাত ক'বই লাগিব, আগতেও কৈছোঁ যে ইয়াত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে
অখণ্ড ভাগৱত পাঠ হ'ব আৰু এই ভাগৱত পাঠৰ অনুষ্ঠানৰ অন্তত ভাওনা অনুষ্ঠিত কৰা হৈছে আৰু ইতিপূৰ্বে ভক্তপ্ৰাণ ৰাইজ সকলো আহিছে আৰু এতিয়া নাম প্ৰসংগৰ বাবে আগবাঢ়িছে আৰু আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অখণ্ড ভাগৱত পাঠ আৰু আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱালোঁ গহপুৰৰ ধেনুদৰা গাঁওস্থিত যি শ্ৰী শ্ৰী বিষ্ণু থানৰ এই অবিৰত যি আচলতে ধৰ্মীয় আধ্যাত্মিকতাৰ যি যাত্ৰা আৰু সেই তাৰ পৰিৱেশ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।